নমস্কাৰ মই বন্দিতা আপুনি চাই আছে DY365 ডিজিটেল চাকৰি শিক্ষাত মুছলমানে পাব লাগিব 15% সংৰক্ষণ এশটা যদি চাকৰি ওলাই তাৰে খিলঞ্জীয়া মুছলমানে পাব লাগিব 15টা এটা দাবী উঠিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মুহূৰ্তত সবিশেষ জনা চাকৰি শিক্ষাত মুছলমানে পাব লাগে 15% সংৰক্ষণ উজনি অসমৰ খিলঞ্জীয়া মুছলমানে নিযুক্তিত পাব লাগে সংৰক্ষণ আৰু এশটা চাকৰি ওলালে 15টা চাকৰি উজনিৰ খিলঞ্জীয়া মুছলমানক দিব লাগে আৰু এনেদৰে এতিয়া দাবী উঠিছে ৰাজ্যৰ ডাঙৰ ডাঙৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহতো থাকিব লাগে মুছলমানৰ সংৰক্ষণ শৰাইঘাটৰ যুদ্ধৰ পৰা অসম আন্দোলনলৈ আছে খিলঞ্জীয়া মুছলমানৰ অৱদান আৰু গৰিয়াসকলক OBC জলসাসকলক MOBC মৰ্যাদা প্ৰদান কৰিব লাগে উজনিৰ মুছলমানৰ বাবে সংৰক্ষণ কৰিব লাগে তিনিখন বিধানসভা আসন উজনিৰ মুছলমানৰ বাবে লাগে ৰাজ্যসভাৰ এখন আসন মুখ্যমন্ত্ৰীলৈ এতিয়া দাবী অসমৰ মুছলিম কল্যাণ পৰিষদৰ ডাঙৰ দাবী কৰিছে চাকৰি শিক্ষাত মুছলমানে পাব লাগে 15% সংৰক্ষণ এশটা যদি চাকৰি ওলাই তাৰে 15টা চাকৰি উজনিৰ খিলঞ্জীয়া মুছলমানসকলে পাব লাগে এনে ধৰণৰ এতিয়া দাবী অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ উজনি অসমৰ খিলঞ্জীয়া মুছলমানে নিযুক্তিত সংৰক্ষণ পাব লাগে প্ৰতিষ্ঠানসমূহতো থাকিব লাগে মুছলমানৰ সংৰক্ষণ শৰাইঘাটৰ যুদ্ধৰ পৰা অসম আন্দোলনলৈ আছে খিলঞ্জীয়া মুছলমানৰ যথেষ্ট অৱদান গতিকে খিলঞ্জীয়া মুছলমানসকলে সংৰক্ষণ পাব লাগে উজনি অসমৰ খিলঞ্জীয়া মুছলমানে নিযুক্তিত সংৰক্ষণ পাব লাগে বুলি এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ দাবী উত্থাপিত কৰিছে উজনিৰ মুছলমানৰ বাবে সংৰক্ষণ কৰিব লাগে তিনিখন বিধানসভাৰ আসন তাৰ লগতে ৰাজ্যসভাৰ এখন আসন সংৰক্ষণ কৰিব লাগে মুখ্যমন্ত্ৰীলৈ এনে ধৰণৰ এতিয়া দাবী শৰাইঘাটৰ যুদ্ধৰ পৰা যিহেতু অসম আন্দোলন হোৱালৈকে খিলঞ্জীয়া মুছলমানে যথেষ্ট অৱদান আগবঢ়াইছে গতিকে মুছলমানসকলে সংৰক্ষণ পাব লাগে উজনি অসমৰ যিসকল খিলঞ্জীয়া মুছলমান তেওঁলোকে নিযুক্তিত পাব লাগে সংৰক্ষণ এশটা চাকৰি যদি ওলাই তাৰে 15টা চাকৰি উজনিৰ খিলঞ্জীয়া মুছলমানক দিব লাগে এনে ধৰণে এতিয়া দাবী কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ ওচৰত মন্তব্য আছে মন্তব্য শুনাই ল'ব বিচাৰিছো যিসকল মুছলমান নিবনুৱা যুৱক যুৱতীক নিযুক্তি দিবলৈ অনুৰোধ জনাইছো যে 15% ৰিজাৰ্ভেশ্যন ফৰ আপাৰ আছাম মুছলিম 15% নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছো চৰকাৰী বেচৰকাৰী অৰ্ধ চৰকাৰী প্ৰতিষ্ঠানসমূহত খিলঞ্জীয়া আমাৰ মুছলমানসকলৰ নিযুক্তি ব্যৱস্থা কৰিব কৈছো 15% এশটা যদি চাকৰি ওলাই 15টা চাকৰি আমাক এই সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে আমাৰ যিবিলাক মেডিকেল আসাম মেডিকেল ইউনিভাৰ্চিটি ইঞ্জিনিয়াৰিং কলেজ এগ্ৰিকালচাৰ কলেজ তাত আমাৰ ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক আমি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ পৰা অনুৰোধ জনাইছো আৰু অসমৰ মুছলমানসকলৰ যি ইতিহাস এই ইতিহাস ঐতিহাসিক আমাৰ যি শৰাইঘাটৰ যুঁজৰ পৰা অসম আন্দোলনলৈকে অসমৰ মুছলমানৰ অনবদ্য অৱদান আছে সেয়েহে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো যাতে তেওঁলোকে অসমৰ মুছলমানৰ কাৰণে নিযুক্তিৰ ব্যৱস্থা কৰি আমাৰ OBC গৰিয়াসকলক OBC মৰ্যাদা আৰু চাহ জনগোষ্ঠীৰ জলহাসকলক MOBC মৰ্যাদা প্ৰদান কৰিব লাগে আৰু জলহা উন্নয়ন পৰিষদ এখন তৎকালে গঠন কৰাৰ আমি দাবী উত্থাপন কৰিছো আৰু ইয়াৰ লগতে আমি অসম চৰকাৰক অনুৰোধ জনাইছো যাতে 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে উজনি অসমৰ মুছলমানৰ কাৰণে যিসকল বিধানসভা ৰাজ্যসভা লোকসভাত আমাৰ আসন নাই তিনিখন বিধানসভাৰ আসন সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে আৰু এখন ৰাজ্যসভাৰ আসন উজনি অসমৰ মুছলমানৰ কাৰণে বিশেষভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে আৰু তাৰ দাবীতেই আমি অহা জানুৱাৰী মাহত গুৱাহাটীত আমি এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা চিন্তা চৰ্চা কৰিছো আৰু জিলাই জিলাই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিম তাৰ লগতে লখিমপুৰত এখন গণসমাৱেশ আয়োজন কৰি অসমৰ উজনি অসমৰ মুছলমানৰ মাজত সজাগতাৰ সৃষ্টি কৰাৰ কাৰণে আমি আৰম্ভ কৰিব বিচাৰিছো গণ সজাগতা অভিযান আৰু তাৰ লগতে লখিমপুৰৰ গণসমাৱেশৰ জৰিয়তে উজনি অসমৰ মুছলমানৰ মাজত
এক ব্যাপক সজাগতা আনিবলৈ উজনি অসমৰ মুছলমানসকলে চিন্তা চৰ্চা কৰিছে আৰু উজনি অসমৰ মুছলমানে এখন শ্ৰম পৰিষদ আৰু মহিলা পৰিষদ আমাৰ সংবিধান মতে আছে মহিলা পৰিষদখন শক্তিশালী ৰূপত প্ৰত্যেক জিলাতে শক্তিশালী ৰূপত গঠন কৰাৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰিছো ইমানকে কৈ আজিৰ সংবাদ বেল সামৰণি পৰা বুলি ঘোষণা কৰিছো ধন্যবাদ যিসকল মুছলমান নিবনুৱা যুৱক যুৱতীক নিযুক্তি দিবলৈ অনুৰোধ জনাইছো যে 15% ৰিজাৰ্ভেশ্যন ফৰ আপাৰ আছাম মুছলিম 15% নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছো চৰকাৰী বেচৰকাৰী অৰ্ধ চৰকাৰী প্ৰতিষ্ঠানসমূহত খিলঞ্জীয়া আমাৰ মুছলমানসকলৰ নিযুক্তি ব্যৱস্থা কৰিব কৈছো 15% এশটা যদি চাকৰি ওলাই 15টা চাকৰি আমাক এই সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে আমাৰ যিবিলাক মেডিকেল আসাম মেডিকেল ইউনিভাৰ্চিটি ইঞ্জিনিয়াৰিং কলেজ এগ্ৰিকালচাৰ কলেজ তাত আমাৰ ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক আমি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ পৰা অনুৰোধ জনাইছো আৰু অসমৰ মুছলমানসকলৰ যি ইতিহাস এই ইতিহাস ঐতিহাসিক আমাৰ যি শৰাইঘাটৰ যুঁজৰ পৰা অসম আন্দোলনলৈকে অসমৰ মুছলমানৰ অনবদ্য অৱদান আছে সেয়েহে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো যাতে তেওঁলোকে অসমৰ মুছলমানৰ কাৰণে নিযুক্তিৰ ব্যৱস্থা কৰি আমাৰ OBC গৰিয়াসকলক OBC মৰ্যাদা আৰু চাহ জনগোষ্ঠীৰ জলহাসকলক MOBC মৰ্যাদা প্ৰদান কৰিব লাগে আৰু জলহা উন্নয়ন পৰিষদ এখন তৎকালে গঠন কৰাৰ আমি দাবী উত্থাপন কৰিছো আৰু ইয়াৰ লগতে আমি অসম চৰকাৰক অনুৰোধ জনাইছো যাতে 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে উজনি অসমৰ মুছলমানৰ কাৰণে যিসকল বিধানসভা ৰাজ্যসভা লোকসভাত আমাৰ আসন নাই তিনিখন বিধানসভাৰ আসন সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে আৰু এখন ৰাজ্যসভাৰ আসন উজনি অসমৰ মুছলমানৰ কাৰণে বিশেষভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে আৰু তাৰ দাবীতেই আমি অহা জানুৱাৰী মাহত গুৱাহাটীত আমি এক ধৰ্ণাৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা চিন্তা চৰ্চা কৰিছো আৰু জিলাই জিলাই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিম তাৰ লগতে লখিমপুৰত এখন গণসমাৱেশ আয়োজন কৰি অসমৰ উজনি অসমৰ মুছলমানৰ মাজত সজাগতাৰ সৃষ্টি কৰাৰ কাৰণে আমি আৰম্ভ কৰিব বিচাৰিছো গণ সজাগতা অভিযান আৰু তাৰ লগতে লখিমপুৰৰ গণসমাৱেশৰ জৰিয়তে উজনি অসমৰ মুছলমানৰ মাজত এক ব্যাপক সজাগতা আনিবলৈ উজনি অসমৰ মুছলমানসকলে চিন্তা চৰ্চা কৰিছে আৰু উজনি অসমৰ মুছলমানে এখন শ্ৰম পৰিষদ আৰু মহিলা পৰিষদ আমাৰ সংবিধান মতে আছে মহিলা পৰিষদখন শক্তিশালী ৰূপত প্ৰত্যেক জিলাতে শক্তিশালী ৰূপত গঠন কৰাৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰিছো ইমানকে কৈ আজিৰ সংবাদ বেল সামৰণি পৰা বুলি ঘোষণা কৰিছো ধন্যবাদ